ওম শান্তি। আজিৰ তাৰিখ 22 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, যদি পিতাৰ সৈতে মিলন উদযাপন কৰিব বিচাৰা, পাৱন হ'ব বিচৰা, তেন্তে সঁচা আত্মিক প্ৰেমিকা হোৱা। এজন পিতাৰ বাহিৰে কাৰো যাতে স্মৃতি নাথাকে। পিতাই কৈছে, এজন পিতাৰ বাহিৰে কাৰো যাতে স্মৃতি নাথাকে। আৰু আজিৰ প্ৰশ্ন, ব্ৰাহ্মণ যিসকল দেৱতা হয়, সেইসকল ব্ৰাহ্মণৰ পদ দেৱতাসকলতকৈও উচ্চ হয় কেনেকৈ? পিতাই উত্তৰত কৈছে, ব্ৰাহ্মণ এই সময়ত সঁচা আত্মিক সমাজসেৱী হয়। মনুষ্যৰ আত্মাক পবিত্ৰতা যোগৰ বেজী দিয়ে। ভাৰতৰ ডুবি থকা নাও শ্ৰীমতত পাৰলৈ নিয়ে। নৰকবাসী ভাৰতক স্বৰ্গবাসী কৰি তোলে। এনেকুৱা সেৱা দেৱতাসকলে নকৰে। তেওঁলোকেতো এই সময়ৰ সেৱাৰ প্ৰাৰব্ধ ভোগ কৰে। সেয়েহে ব্ৰাহ্মণ দেৱতাসকলতকৈও উচ্চ হয়। আৰু আজিৰ গীত, হামাৰে তীৰ্থ ন্যাৰে হে, আমাৰ তীৰ্থ অনন্য। ওম শান্তি। সন্তানসকলে গীতটি শুনিলে, আমি হৈছোঁ জীৱ আত্মা, আত্মা আৰু শৰীৰ। আত্মাক আত্মা আৰু শৰীৰক জীৱ বুলি কোৱা হয়। আত্মাসকল আহে পৰমধামৰ পৰা। ইয়ালৈ আহি শৰীৰ ধাৰণ কৰে। এয়া হৈছে কৰ্মক্ষেত্ৰ, য'লৈ আমি আহি ভূমিকা পালন কৰোঁ। পিতাই কয়, ময়ো ভূমিকা পালন কৰিব লাগে। মইতো পতিতসকলক পাৱন কৰি তুলিবলৈ আহিছোঁ। এই সময়ত এই পতিত সৃষ্টিত এজনো পাৱন নাই। পাৱন সৃষ্টিত আকৌ এজনো পতিত নাথাকিব। পিতাই কৈছে, পাৱন সৃষ্টিত আকৌ এজনো পতিত নাথাকিব। সত্যযুগ ত্ৰেতা পাৱন, দ্বাপৰ কলিযুগ পতিত। পতিত পাৱন পিতাহে আহি সকলোকে শিক্ষা দিয়ে। হে আত্মাসকল, তোমালোকে এই শৰীৰ সহিত 84 জন্মৰ ভূমিকা পালন কৰিলা। তাৰ ভিতৰত আধা সময় সুখ, আধা সময় দুখ পালা। দুখো লাহে লাহে আৰম্ভ হয়। এতিয়া বহুত দুখ, এতিয়াও বহুত বিপদ আহিবলগীয়া আছে। এই সময়ত সকলো ভ্ৰষ্টাচাৰী। কাৰোৰে যোগ পিতাৰ লগত নাই। পিতাই কৈছে যে কাৰোৰে যোগ পিতাৰ লগত নাই। আত্মাই নিজক পাহৰি গৈছে। এতিয়া পিতাই বহি বুজায়, যেনেকৈ প্ৰেমিক প্ৰেমিকা থাকে নহয়, যেনেকৈ ল'ৰা আৰু ছোৱালীৰ কথা চোৱা, ইজনে সিজনক একেবাৰেই নাজানে। দুয়োৰে বাগদান হোৱাৰ পাছত প্ৰেমিক প্ৰেমিকা হৈ যায়। সেই বাগদান হয় বিকাৰৰ বাবে। বিকাৰী পতিত প্ৰেমিক প্ৰেমিকা বুলি কোৱা হয়। কিছুমান প্ৰেমিক প্ৰেমিকা থাকে যিসকল কেৱল চেহেৰাৰ প্ৰেমত পৰে। লেলা মজনু আদিয়ে ইজনে সিজনৰ চেহেৰা চাই থাকে। তেওঁলোক বিকাৰত নাযায়। কাম কৰি থাকোঁতে প্ৰেমিক সন্মুখত থিয় হৈ যাব। যেনেকৈ মীৰাৰ সন্মুখত কৃষ্ণ থিয় হৈ গৈছিল। এতিয়া এওঁ হৈছে পৰমপিতা পৰমাত্মা প্ৰেমিক, যাৰ আমি সকলো আত্মা প্ৰেমিকা হৈছোঁ। সকলোৱে তেওঁক স্মৰণ কৰে। প্ৰেমিকা বহুত আছে, প্ৰেমিক সকলোৰে এজনেই। সকলো মনুষ্য মাতৃ সেই এজনৰ প্ৰেমিকা হয়। ভক্তি কৰে ভগৱানক পাবৰ কাৰণে। ভক্ত হৈছে প্ৰেমিকা, ভগৱান হৈছে প্ৰেমিক। এতিয়া মিলন কেনেকৈ হ'ব? গতিকে সকলোৰে যিজন প্ৰেমিক পৰমাত্মা তেওঁ আহে।
এতিয়া আহিছে আৰু কয়, যদি তোমালোক সন্তানসকলে মোক পাব বিচৰা তেন্তে নিৰন্তৰ মোক এজনক স্মৰণ কৰা, মোৰ সৈতে যুগযুক্ত হৈ মোৰেই প্ৰেমিকা হোৱা। এই ৰাৱণ ৰাজ্যত দুখৰ উপৰি দুখ, এতিয়া ইয়াৰ বিনাশ হ'ব। মই আহিছোঁ তোমালোকক পাৱন কৰি তুলিবলৈ। তোমালোকৰ এইটো অন্তিম জন্ম, সেয়েহে স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। ধৰ্মৰাজৰ শাস্তিৰ পৰাও ৰক্ষা পাবা। তেওঁ নিৰাকাৰ পিতাই কয়, মোৰ অতি মৰমৰ সন্তানসকল, এতিয়া বিনাশৰ সময়। শিৰত পাপৰ বোজা আছে, এতিয়া পুণ্য আত্মা হ'ব লাগে। যোগৰ দ্বাৰাহে বিকৰ্ম বিনাশ হ'ব আৰু পুণ্য আত্মা হৈ যাবা। পিতাই কয়, 63 জন্ম তোমালোকে ৰাৱণ ৰাজ্যত পাপ আত্মা আছিলা। এতিয়া তোমালোকক পাপ আত্মাৰ পৰা পুণ্য আত্মা কৰি তোলে। দেৱতাসকল পুণ্য আত্মা, পাপ আত্মাসকলেহে পুণ্য আত্মাসকলক পূজা কৰে। পিতাই কৈছে যে পাপ আত্মাসকলেহে পুণ্য আত্মাসকলক পূজা কৰে। এতিয়া এইটো হৈছে অন্তিম জন্ম। মৰিবতো সকলোৱে লাগিব, কিন্তু কিয়নো বাৰু উত্তৰাধিকাৰ লৈ নোলোৱা? কিয়নো পুণ্য আত্মা নোহোৱা? সকলোতকৈ ডাঙৰ পাপ হৈছে বিকাৰত যোৱাটো। বিকাৰীক পতিত, নিৰ্বিকাৰীক পাৱন বুলি কোৱা হয়। সন্ন্যাসীসকলো পতিত আছিল, সেইকাৰণেতো পাৱন হ'বৰ কাৰণে ঘৰ সংসাৰ ত্যাগ কৰে। আকৌ যেতিয়া পাৱন হয় তেতিয়া সকলোৱে তেওঁলোকৰ আগত নতশিৰ হয়। প্ৰথমে যেতিয়া পতিত আছিল তেন্তে কোনো নতশিৰ হোৱা নাছিল। ইয়াততো নতশিৰ হোৱা আদিৰ কথা নাই। পিতাই সন্তানসকলক শ্ৰীমত দিয়ে, নিজক আত্মা বুলি বুজা। আমি ইয়ালৈ আহিছোঁ ভূমিকা পালন কৰিবলৈ, আকৌ পিতাৰ ওচৰলৈ যাব লাগে। এতিয়া পাৰ্থিৱ তীৰ্থযাত্ৰা সকলোবোৰ বন্ধ হোৱা উচিত। তোমালোক শান্তিধাম ঘৰলৈ উভতি যাব লাগে। যেতিয়া যাত্ৰাত যায় তেতিয়া যাত্ৰাৰ সময়ত পবিত্ৰ হৈ থাকে, পুনৰ ঘৰলৈ আহি পতিত হয়। সেয়া হৈছে অল্পকালৰ কাৰণে পাৰ্থিৱ যাত্ৰা। এতিয়া তোমালোকক আত্মিক যাত্ৰা শিকাই। পিতাই কয়, মোৰ শ্ৰীমতত চলিলে তোমালোক আধা কল্প অপবিত্ৰ হ'বলগীয়া নহ'ব। পিতাই কয়, মোৰ শ্ৰীমতত চলিলে তোমালোক আধা কল্প অপবিত্ৰ হ'বলগীয়া নহ'ব। সত্য যুগত ৰাধা কৃষ্ণৰ বিবাহ জানো পতিত হ'বৰ কাৰণে হয়? তাততো পাৱন হৈ থাকে। যোগবলৰ দ্বাৰা সন্তান জন্ম হয়। যেনেকৈ যোগবলৰ দ্বাৰা তোমালোক বিশ্বৰ মালিক হোৱা, তাত সন্তানে কেতিয়াও শয়তানী নকৰে। পিতাই কৈছে, তাত সন্তানে কেতিয়াও শয়তানী নকৰে, কিয়নো তাত মায়া নাথাকে। সন্তানসকলে ভাল কৰ্মই কৰিব, সেই কৰ্ম অকৰ্ম হৈ যাব। পিতাই কৈছে, সেই কৰ্ম অকৰ্ম হৈ যাব। ইয়াত ৰাৱণ ৰাজ্যত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। এইখন খেল ৰচি থোৱা আছে। তোমালোক সকলো কুমাৰ কুমাৰী পৰস্পৰ ভাই ভনী হোৱা। শিৱ বাবাৰ নাতি হৈ গ'লা। স্বৰ্গৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ ককাকৰ পৰা পোৱা যায়। এতিয়া পিতা আহি পুৰুষ মহিলা দুয়োৰে যোগসূত্ৰ নিজৰ সৈতে গঢ়ি তোলে। তেওঁ কয়, গৃহস্থ ব্যৱহাৰত থাকি পবিত্ৰ হোৱা, এইটো বাহাদুৰি দেখুওৱা। একেলগে থকা সত্ত্বেও যাতে কাম অগ্নিয়ে স্পৰ্শ নকৰে, এনেকৈ থাকি দেখুওৱা, তেতিয়া বহুত উচ্চ পদ পাবা। ভীষ্ম পিতামহৰ দৰে ব্ৰহ্মচাৰী হ'ব লাগে, পৰিশ্ৰম আছে। জগতৰ লোকে ভাবে যে এইটো বৰ কঠিন, কিন্তু এই যুক্তিটো পিতাইহে শিকায়। শিৱ ভগৱানুবাচ, অৰ্থাৎ ভগৱানে কয়, কৃষ্ণ কোনো ভগৱান নহয়, তেওঁতো হৈছে দৈবিক গুণধাৰী মনুষ্য। ব্ৰহ্মা, বিষ্ণু, শংকৰো সূক্ষ্ম বতনবাসী হয়। ব্ৰহ্মাৰ পদ বিষ্ণুতকৈও উচ্চ। যেনেকৈ ব্ৰাহ্মণসকলৰ পদ দেৱতাসকলতকৈও উচ্চ,
কিয়নো এই সময়ত তোমালোক আত্মিক সমাজসেৱী হোৱা, মনুষ্যৰ আত্মাক পবিত্ৰতা যুগৰ বেজী দিয়া। তোমালোকেহে এই ভাৰতক স্বৰ্গ কৰি তোলা, সেয়েহে গঢ়ি তোলা সকলৰ মহিমা বেছি। পিতাই কৈছে, তোমালোকেহে এই ভাৰতক স্বৰ্গ কৰি তোলা, ভাৰতক স্বৰ্গ কৰি তোলা, সেয়েহে গঢ়ি তোলা সকলৰ মহিমা বেছি। যদিওবা তোমালোকে দেৱতা হোৱা, কিন্তু এই সময়ত তোমালোকে ব্ৰাহ্মণ হৈ সেৱা কৰা, দেৱতাৰ ৰূপত সেৱা কৰিবলগীয়া নহ'ব। তাততো তোমালোকে ৰাজত্ব কৰিবা। তোমালোকৰ সেৱা হৈছে নৰকবাসী ভাৰতক স্বৰ্গবাসী কৰি তোলা। সেয়েহে বন্দে মাতৰম বুলি কয়। শিৱ শক্তি সেনা মম্মাক সিংহৰ ওপৰত আৰোহণ কৰা দেখুৱায়, কিন্তু এনেকুৱা নহয়। তোমালোক হৈছা সিংহী, কিয়নো তোমালোকে 5 বিকাৰৰ ওপৰত বিজয়ী হোৱা। ভাৰতক স্বৰ্গ কৰি তোলা এইটো উচ্চ সেৱা নহ'ল জানো? সেয়েহে শক্তিসকলৰ মন্দিৰ বহুত আছে। মুখ্য হৈছে এজন শক্তি দেৱতা শিৱ বাবা। মহিমা সকলো তেওঁৰ। আকৌ যিসকল সহায়কাৰী আছে তেওঁলোকৰো নাম আছে। পুৰুষ পাণ্ডৱসকলকো মহাৰথী বুলি কোৱা হয়। পুৰুষ মহিলা দুয়োকে লাগে। পবিত্ৰী মাৰ্গ নহয় জানো? কেতিয়াও কোনো বিকাৰীক গুৰু কৰি ল'ব নালাগে। গৃহস্থীক গুৰু কৰি ল'লেতো কোনো লাভেই নাই। গৃহস্থী অৰ্থাৎ পতিতক পালে। গৃহস্থী মানে কি কৈছে যে পতিতেই পতিতক পালে। তেওঁলোকে কেতিয়াও পাৱন কৰি তুলিব নোৱাৰে। নিজক সন্ন্যাসীসকলৰ অনুগামী বুলি কয়, কিন্তু নিজে সন্ন্যাসী নহয়, তেন্তে এয়াও মিছা হ'ল। আজিকালিতো ঠগবাজি বহুত। গৃহস্থী গুৰু হৈ বহি যায়, পবিত্ৰতাৰ কথা নকয়। ইয়াততো পিতাই কয়, পবিত্ৰ হোৱা তেতিয়াহে সন্তান বুলি কোৱা হ'ব। পবিত্ৰ নহ'লেতো বাদশ্বাহী নাপাবা। গতিকে পিতাৰ সৈতে যুগযুক্ত নিশ্চয় হ'ব লাগে। পাছত যিয়ে যাক মানিব, ধৰি লোৱা কোনোবা গুৰু নানকক মানুহতা হয়, তেন্তে সেই কুলত গুচি যাব। স্বৰ্গলৈ তেওঁলোক আহিব যিসকল এই সময়ত শিক্ষা লৈ পবিত্ৰ হয়। পিতাই কৈছে, স্বৰ্গলৈ তেওঁলোক আহিব যিসকল এই সময়ত শিক্ষা লৈ পবিত্ৰ হয়। গুৰু নানকক কোনো দেৱতা বুলি কোৱা নহ'ব। দেৱতাসকল থাকে সত্য যুগত, তাত সুখ বহুত। অন্য ধৰ্মাৱলম্বীসকলে স্বৰ্গৰ সুখৰ কথা গম নাপায়। স্বৰ্গত থাকে ভাৰতবাসী, বাকী সকলোতো পাছতহে আহে। পিতাই কৈছে, বাকী সকলোতো পাছত আহে। যিসকল দেৱতা হ'বলগীয়া আছে তেওঁলোকেই হ'ব। এই সময়ত দেৱতাসকলক লক্ষ্মীনাৰায়ণক পূজা কৰে আৰু নিজৰ ধৰ্ম হিন্দু বুলি কৈ দিয়ে। কিয়নো পতিত হৈ গৈছে, গতিকে নিজৰ পবিত্ৰ ধৰ্মক পাহৰি হিন্দু বুলি কয়। হেৰ' তোমালোক দেৱী দেৱতা ধৰ্মৰ হোৱা, আকৌ নিজক হিন্দু বুলি কিয় কোৱা? হিন্দু কোনো ধৰ্ম নহয়, কিন্তু অৱনমিত হৈ গৈছে। দেৱতাটো বহুত কম সংখ্যক হয়। পিতাই কৈছে, দেৱতাটো বহুত কম সংখ্যক হয়। যিসকলে আহি ইয়াত শিক্ষা লয় তেওঁলোকে মনুষ্যৰ পৰা দেৱতা হয়। অলপ শিক্ষা ল'লে তেন্তে সাধাৰণ প্ৰজাত আহি যাব। পিতা হ'লে বিজয় মালাত আহিব। পিতাৰ হ'লে কিহত আহিব কৈছে বাবাই? পিতাৰ হ'লে বিজয় মালাত আহিব। এতিয়াতো আত্মিক প্ৰেমিক প্ৰেমিকা হ'ব লাগে। সত্য যুগত পাৰ্থিৱ হ'বা, কলিযুগতো পাৰ্থিৱ। সত্য যুগত পাৰ্থিৱ হ'বা, কলিযুগতো পাৰ্থিৱ। এতিয়া সংগম যুগত আত্মিক প্ৰেমিকা হ'ব লাগে এজন প্ৰেমিকৰ। পিতাই কয়, মোক স্মৰণ কৰি থাকা। বিকাৰত গ'লে 100 গুণ দণ্ড হৈ যাব। অৱনমিত হৈ গ'লে তেতিয়া লিখিব লাগে যে বাবা, মই মুখ ক'লা কৰি দিলোঁ। পিতাই কয়, সন্তানসকল এতিয়া তোমালোক পবিত্ৰ হ'ব লাগে। কৃষ্ণক শ্যাম সুন্দৰ বুলি কয়। পিতাই কৈছে, কৃষ্ণক শ্যাম সুন্দৰ বুলি কয়,
তেওঁৰ আত্মা এই সময়ত কলা হৈ গৈছে। আকৌ জ্ঞান চিতাত বহি বগা অৰ্থাৎ পবিত্ৰ হৈ যাব 21 জন্মৰ কাৰণে, সুন্দৰ হৈ যাব, আকৌ শ্যাম বৰণীয়া হ'ব। এই শ্যাম আৰু সুন্দৰৰ খেল ৰচি থোৱা আছে। শ্যামৰ পৰা সুন্দৰ হ'বলৈ 1 ছেকেণ্ড, সুন্দৰৰ পৰা শ্যাম হ'বলৈ আধা কল্প লাগি যায়। আধা কল্প শ্যাম, তেন্তে আধা কল্প সুন্দৰ। এজন পথিক আছে, পিতাই কৈছে এজন পথিক আছে, শিৱ বাবা বাকী সকলো প্ৰেমিকা কলা হৈ গ'ল। সুন্দৰ কৰি তুলিবলৈ তোমালোকক যোগ শিকায়। সত্য যুগত সৰ্বোৎকৃষ্ট প্ৰাকৃতিক সৌন্দৰ্য থাকে, কিয়নো 5 তত্ত্ব শতোপ্ৰধান হোৱাৰ কাৰণে শৰীৰো সুন্দৰ হয়। ইয়াতটো হৈছে কৃত্ৰিম সৌন্দৰ্য। পবিত্ৰতাটো বহুত ভাল। বাবাৰ ওচৰলৈ বহুত আহে, পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰে, কিন্তু কোনোবা অনুত্তীৰ্ণ হৈ যায়, কোনোবা উত্তীৰ্ণ হৈ যায়। এয়া হৈছে ঈশ্বৰীয় অভিযান। ডুবি থকা ভাৰতক উদ্ধাৰ কৰিব লাগে। ভাৰতৰ নাও ৰাৱণে ডুবালে, ৰাম আহি পাৰ কৰে। পিতাই কৈছে ভাৰতৰ নাও ৰাৱণে ডুবালে আৰু ৰাম আহি পাৰ কৰে। তোমালোকৰ বুদ্ধিত আছে যে আমি স্বৰ্গলৈ গৈ হীৰা মুকুতাৰ মহল নিৰ্মাণ কৰিম। এইটো শৰীৰ এৰি, পিতাই কৈছে এইটো শৰীৰ এৰি ৰাজকুমাৰ ৰাজকুমাৰী হ'মগৈ। যিসকল সন্তান হ'ব তেওঁলোকৰহে এনেকুৱা চিন্তন চলিব। এয়া হৈছে ঈশ্বৰীয় দৰবাৰ অথবা ঈশ্বৰীয় পৰিয়াল। গায়ন কৰে, তুমি মাতা পিতা, আমি বালক তোমাৰ, তেন্তে পৰিয়াল হৈ গ'ল নহয় জানো? ঈশ্বৰ হৈছে ককা, ব্ৰহ্মা হৈছে বাবা, তোমালোক হৈছা ভাই ভনী। স্বৰ্গৰ উত্তৰাধিকাৰ তোমালোকে ককাৰ পৰা লোৱা, আকৌ তোমালোকে হেৰুৱাই পেলোৱা। পুনৰ বাবা দিবলৈ আহে। তোমালোকে বাস্তৱিকতে পিতাৰ হৈছা উত্তৰাধিকাৰ ল'বৰ কাৰণে। বাস্তৱত ব্ৰহ্মাৰ সন্তান, শিৱৰ নাতি হোৱা। সেয়েহে ইয়াক ঈশ্বৰীয় দৰবাৰ বুলিও কয়, ঈশ্বৰীয় কুটুম বুলিও ক'ব পাৰি। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে জ্ঞান চিতাত বহি সম্পূৰ্ণ পাৱন অৰ্থাৎ বগা হ'ব লাগে। পবিত্ৰতাই হৈছে সৰ্বোৎকৃষ্ট সৌন্দৰ্য। এই সৌন্দৰ্য ধাৰণ কৰি পিতাৰ সন্তান বুলি পৰিচয় দিয়াৰ অধিকাৰী হোৱা। দ্বিতীয়তে এই বিনাশৰ সময়ত শিৰত পাপৰ যি বোজা আছে সেয়া এক পিতাৰ স্মৃতিত আঁতৰাব লাগে। পুণ্য আত্মা হ'বৰ কাৰণে শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। আৰু আজিৰ বৰদান, সংযুক্ত স্বৰূপৰ স্মৃতিৰ দ্বাৰা সংযুক্ত সেৱা কৰোঁতা সফলতা মূৰ্ত হোৱা। আৰু আজি বৰদানৰ ব্যাখ্যা, যেনেকৈ শৰীৰ আৰু আত্মা সংযুক্ত, ভৱিষ্যতৰ বিষ্ণু স্বৰূপ সংযুক্ত, তেনেকৈ পিতা আৰু আমি আত্মা সংযুক্ত হওঁ। এইটো স্বৰূপৰ স্মৃতিত থাকি স্ব-সেৱা আৰু সকলো আত্মাৰ সেৱা একেলগে কৰা, তেতিয়া সফলতা মূৰ্ত হৈ যাবা। এনেকৈ কেতিয়াও নক'বা যে সেৱাত বহুত ব্যস্ত হৈ আছিলোঁ, সেয়েহে স্বস্মৃতিৰ খাটিয়ান ঢিলা হৈ গ'ল। এনেকুৱা হ'ব নালাগে যে সেৱা কৰিবলৈ যাবা আৰু উভতি আহি ক'বা যে মায়া আহি গ'ল, মনোস্থিতি বেয়া হৈ গ'ল, অশান্ত হৈ গ'লোঁ। সেৱাত বৃদ্ধিৰ সাধনেই হৈছে নিজৰ আৰু সকলোৰে সেৱা সংযুক্ত হওক। আৰু আজিৰ শ্লোগান, সদৰ ইচ্ছাবোৰৰ অবিদ্যা অৰ্থাৎ ইচ্ছাবোৰৰ বিষয়ে অজ্ঞ হোৱা মানেই মহান সম্পত্তিমান হোৱা। মহান সম্পত্তিমান হোৱা। সদৰ ইচ্ছাবোৰৰ অবিদ্যা হোৱা মানেই মহান সম্পত্তিমান হোৱা। ওম শান্তি।
আৰু আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য নিৰাকাৰী সৃষ্টি আৰু সাকাৰী সৃষ্টিৰ বিস্তাৰ। স্বয়ং পৰমাত্মাৰ দ্বাৰা আমি জ্ঞাত হৈ গৈছোঁ যে এখন হৈছে নিৰাকাৰী সৃষ্টি, আনখন সাকাৰী সৃষ্টি। স্বয়ং পৰমাত্মাৰ দ্বাৰা আমি জ্ঞাত হৈ গৈছোঁ যে এখন হৈছে নিৰাকাৰী সৃষ্টি, আনখন সাকাৰী সৃষ্টি। এতিয়া নিৰাকাৰী সৃষ্টিক ব্ৰহ্মাণ্ড বুলি কোৱা হয়, অৰ্থাৎ অখণ্ড জ্যোতি মহাতত্ত্ব, যিখন আমাৰ অৰ্থাৎ আত্মাসকলৰ আৰু পৰমপিতা পৰমাত্মাৰ নিবাসস্থান। সেইখন নিৰাকাৰী সৃষ্টিৰ পৰাই পৰমাত্মাই আমাক সন্তানসকলক, আমাৰ অৰ্থাৎ আত্মাসকলক ভূমিকা পালন কৰিবলৈ সাকাৰ সৃষ্টিলৈ পঠিয়াই দিয়ে। যেনেকৈ ব্ৰহ্মাণ্ডত আত্মাসকলৰ বক্ষ আছে, সেইদৰে সাকাৰ সৃষ্টিত আত্মাসকলৰ শৰীৰ সহিত বৃক্ষ আছে। যেনেকৈ জড়বৃক্ষৰ উদাহৰণ দিয়ে, যেনেকৈ বৃক্ষৰ শিপা তলত থাকে, তেনেকৈ মনুষ্য সৃষ্টিকো ওলটা বৃক্ষ বুলি কয়, কিয়নো মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ শিপা ওপৰত নিৰাকাৰী সৃষ্টিত আছে। তাতো প্ৰত্যেক ধৰ্মৰ শাখা বেলেগ বেলেগ। সেইখন সৃষ্টিত কোনো সূৰ্য চন্দ্ৰৰ কিৰণ নাই, বৰঞ্চ সেইখন সৃষ্টিটো হৈছে স্বয়ং অখণ্ড জ্যোতি তত্ত্ব, যিখন একেবাৰে স্থূল তত্ত্বতকৈও অতি সূক্ষ্ম। যেনেকৈ সাকাৰ সৃষ্টি ৫ তত্ত্বৰে গঠিত আকাশ, বায়ু, অগ্নি, জল আৰু মাটি, তাৰ ভিতৰত মাটি হৈছে স্থূল তত্ত্ব, তাতকৈ সূক্ষ্ম হৈছে জল, তাতকৈও সূক্ষ্ম তত্ত্ব হৈছে অগ্নি, আৰু আকৌ তাতোকৈও সূক্ষ্ম হৈছে বায়ু, আৰু তাৰ পাছত হৈছে আকাশ তত্ত্ব। এতিয়া এই ৫ তত্ত্বতকৈও অতি সূক্ষ্ম হৈছে এই অখণ্ড জ্যোতি মহাতত্ত্ব, যিখন হৈছে এই স্থূল সৃষ্টিৰ সিপাৰৰ নিৰাকাৰ সৃষ্টি, য'ত আকৌ আমি আত্মাসকল ডিম্বাকৃতিত অৰ্থাৎ জ্যোতি বিন্দু ৰূপত নিজৰ পৰমপিতা পৰমাত্মাৰ লগত থাকোঁ। গতিকে এইখন সাকাৰ সৃষ্টি ব্ৰহ্মাণ্ডতকৈও পৃথক। এতিয়া এই ৫ তত্ত্বতকৈও অতি সূক্ষ্ম হৈছে এই অখণ্ড জ্যোতি মহাতত্ত্ব, যিখন হৈছে এই স্থূল সৃষ্টিৰ সিপাৰৰ নিৰাকাৰ সৃষ্টি, য'ত আকৌ আমি আত্মাসকল ডিম্বাকৃতিত অৰ্থাৎ জ্যোতি বিন্দু ৰূপত নিজৰ পৰমপিতা পৰমাত্মাৰ লগত থাকোঁ। গতিকে এইখন সাকাৰ সৃষ্টি ব্ৰহ্মাণ্ডতকৈও পৃথক। ওম শান্তি।